অভূতপূৰ্ব পৰিৱেশ আজি অসমৰ প্ৰায় 40 লাখ মহিলাই অৰুণোদয় 9,000 টকাকৈ পাবলৈ সক্ষম হৈছে। আচলতে মুখ্যমন্ত্ৰী মহোদয়ে যিটো কমিটমেণ্ট দিয়ে সেইটো হাতে কামে কৰি দেখুৱায়। তেখেতে ৱৰ্ড দিছিল যে মহিলাসকলক মই বহাগ বিহুৰ পূৰ্বে একেলগে 9,000 টকাকৈ অৰুণোদয় আঁচনি ধন প্ৰদান কৰিম। আজি কৰিলে। গতিকে আজি গোটেই অসমৰ 40 লাখ মহিলাই তেখেতক আশীৰ্বাদ দিছে। মহিলাসকলক আগবঢ়াই লৈ যাবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো প্ৰচেষ্টা, তেখেতে সদায় নাৰী সবলীকৰণৰ কথা কয়। ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে সদায় নাৰী সবলীকৰণৰ কথা কয়। গতিকে মহিলাসকল যেনে নিজে চলিব যাতে পাৰে, আত্মনিৰ্ভৰ যাতে হ'ব পাৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে যিটো এইটো জনকল্যাণমুখী যিটো দূৰদৰ্শী পদক্ষেপ, এই পদক্ষেপটোৱে আজি মহিলাসকলক উপকৃত কৰিছে। আৰু এগৰাকী জননেতাই যে ৰাইজৰ দিয়া যিটো প্ৰতিশ্ৰুতি যে পালন কৰিছে, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।